গুড মৰ্ণিং আপোনালোক সকলোকে ৰাতিপুৱাই স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। ৰাতিপুৱাই যদিও অলপ সময় হৈছে বাৰু 9টামানৰ ওচৰা ওচৰি সময় 8:30 9টাৰ ভিতৰৰ সময় হ'ব। ৰাতিপুৱা উঠিলোঁ, অলপতো দেৰি হৈছে আৰু উঠা যিহেতু ৰাতি বহুত হৈ গ'ল, কথা বতৰা পাতিলোঁ, শুলোঁ, তেনেকৈ টাইম ল'লে। তাৰপিছত এতিয়া যিহেতু মই কৈছিলোঁ হাজবেণ্ড অফিচিয়েল কামৰ কাৰণে যাব লগা আছে বুলি, সেই প্লেনটো হৈছে বাৰু, তেখেত যাব, কিন্তু মইহে চাগে যোৱা নহ'ব, মানে মই নেযাওঁ বুলিয়ে ভাবিছোঁ। ঘৰত অকণ থাকিম, মোৰ অলপ ঘৰতো কাম আছে, সেইকাৰণে ঘৰত থাকিম ভাবিছোঁ। মাও থাকিব, মায়ে আজি ছুটি লৈছে, মই আহিছোঁ কাৰণে, মাও থাকিব, সেইকাৰণে ভাবিছোঁ থাকিম আৰু এনেকৈ আপোনালোকক লগ পাম, যিখিনি পাৰোঁ দেখাই যাম। যিহেতু মই যোৱাকালি এটা ব্লগ দিছোঁৱে আপোনালোকৰ মাজলৈ, যিহেতু বেছি মোৰ ফোনত স্পেচো অলপ কমেই আছে। চাওঁ কি ক'ত কেনেকৈ ক্লিপছ লৈ আপোনালোকৰ মাজত ব্লগটো আৰম্ভ কৰি লৈ যাব পাৰোঁ। সেইকাৰণে আজি ৰাতিপুৱাই কথা মতে মই আৰম্ভ কৰি দিছোঁ। লগ পাম আপোনালোকক, ব্লগটো আপোনালোকে কণ্টিনিউ কৰি গৈ থাকক। মোক অকলে এৰি অফিচৰ কামত তেওঁ যাবলৈ ওলালে, মোক ইয়াতে থ'লে। মোক কিন্তু কৈছিলে গ'লে যাব পাৰা, কিন্তু আকৌ কৈছে গ'লে যদি বাই চান্স তুমি ব'ৰ হোৱা, ঘৰত থাকাই ভাল বুলিও ক'লে। তেওঁ বাৰু কৈছিলে কিবা কিবি ঢেৰ বাৰু, যাবও পাৰা বুলিয়ে কৈছিলে, মইহে কৈছোঁ যে নালাগে, নেযাওঁ, ঘৰতে অকণ থাকোঁ কাৰণে তেওঁ ৰেডি হৈছে। জোতা পিন্ধিব আছে ন, জোতা মেলি থৈ যাব, খুব ভাল টিপ দিছে তোমাক মায়ে, নতুন ৰুমাল বা অৰ্ডাৰ দিছা বাৰু, চাওক যোৱা পঠালোঁ, বাই। দেউতাই আগবঢ়াব গৈছে, মই নাযাওঁ আৰু। দেউতাই আগবঢ়াই দিছেগৈ। এয়া মই এতিয়া অকণমান ওলাই আহিছোঁ, একদম ওচৰতে ঘৰৰ, ওলাই আহিছোঁ। মানে আচলতে কি, মোৰ ল'ৰা যিহেতু ইয়াত আছে, তেজপুৰত আহিলে সি কিয় ভাল পায়, মানে তাৰ বন্ধু আছে আৰু লগতে সি বায়েক বনাই লৈছে, বায়েক এজনীও পাইছে, সেইকাৰণে খুব ভাল পায় আৰু ইয়াত আহি। সেইকাৰণে মই আপোনালোকৰ লগত এইখিনি অকণ শ্বেয়াৰ কৰি দিলোঁ। মই এতিয়া আহিছিলোঁ তেওঁলোকৰ তালৈ, ল'ৰাক লৈ আহিছিলোঁ, ল'ৰাই আহিব বুলি কৈছিলে। তাৰপিছতে সিহঁতে ভিতৰত খেলি আছে, মই সেইকাৰণে ভাবিলোঁ তাইৰ লগত বহি কথা পাতি আছোঁ যিহেতু, আপোনালোকৰ লগত অকণমান ভিডিঅ' ক্লিপখিনি শ্বেয়াৰ কৰি দিওঁ। আই আহিলে ভাল লাগে ন, সঁচাকৈ সি আহিলে ইমানেই ভাল লাগে। দুষ্ট কৰে নাই, ভাইটিৰ লগত ধুনীয়াকৈ বহি খেলি থাকে আৰু সিহঁতে খুব ভাল পায়। মোক ল'ৰাই ভিতৰৰ পৰা কৈয়ে আছে, মম্মী যাও না, মম্মী যাও না। আপোনালোকে শুনিছে চাগে, মানে মাক থাকিব নালাগে। ঠিকে আছে দিয়ক, মই লগ পাম আপোনালোকক। মই নেক্সট গৈ পেলাই যিখিনি পাৰোঁ আপোনালোকক ক্লিপখিনি শ্বেয়াৰ কৰিম, আপোনাক মই দেখাই আছোঁ বাকীখিনি। ল'ৰা এনেকৈ খেলি থাকিব পাৰে আৰু, সেইকাৰণে কি লাগে তাক, একো নালাগে। সেইকাৰণে ইয়াত আহি সি খুব ভাল পায় আৰু। এয়া অকণমান আপোনালোকৰ লগত দেখালোঁ, এতিয়া মই যাওঁ, পিছত আনি তাক দেখাম আৰু। ঠিক আছে যাওঁ দিয়ক, পিছত আহিম দেই। নালাগে দিয়ক, এতিয়া একেবাৰে ঘৰ যাওঁ। ঘৰত এয়া যাবলৈ ওলাইছোঁ, এয়া এতিয়া আহি আছোঁ আকৌ মই ঘৰলৈ। আপোনালোকক বাকী ঘৰৰ সন্মুখটো দেখাম ধুনীয়াকৈ, কিন্তু মই এতিয়া যিহেতু কাম অলপ আছে কৰিব লগা নিজৰ, সেই কামখিনিও কৰিম, সেইকাৰণে
আহি আকৌ লগ পাই আছোঁ আপোনালোকক অলপ পিছত। কৰিছে নেকি, তোমাৰ এক্টিভাত পৰিছে। বাই। মই একেবাৰে আহি পেলাই ঘৰৰ ওপৰ পালোহি। আপোনালোকে মোৰ আৱাজ শুনিছেনে নাই ক'বচোন বাৰু। ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। মই কৈছিলোঁৱে মোৰ লাষ্টবাৰ অহা ব্লগত যে অলপ ঘৰৰ কাম চলি আছে, সেইকাৰণে মই একেবাৰে ওপৰ পালোহি। সেইফালে বেক চাইডে মিস্ত্ৰীয়ে কাম কৰি আছে, আপোনালোকে চাগে আৱাজ শুনিছে। এতিয়া এয়া অৱস্থা। মায়ে মোক লগ লওঁতে অহা নাছিলোঁ লগত, কিন্তু এতিয়াতো আহিলোঁ। এতিয়া বলকচোন অকণমান চাওঁ কি ক'ত দেখাব পাৰোঁ আপোনালোকক। লৈ গৈ আছোঁ আপোনালোকক। কোনটো ফালে, এইফালেতো বাৰু নাই লগা, এইফালেও কাম চলি আছে ঘৰৰ। সেইফালে কাম চলি আছে। এতিয়া এইফালেদি যাব পাৰিম নে নাই সেইটোহে ডাঙৰ কথা। পাৰাততো পাৰিছোঁ বাৰু। ৱাই এইফালে কাম চলি আছে। কোনফালে ইমান শব্দ হৈছে। এয়া চাওক, ভিতৰলৈ নাযাওঁ আৰু বহুত কিবা কিবি হৈ আছে। মই ব্লগ বনাই আহি আছোঁ দেখাবলৈ। তোমাক ইমান মাতিলোঁ, মায়ে নুশুনিলা, সেইকাৰণে। চাওক, মই আপোনালোকক দেখাই আছোঁ। টিং টুং টাং টুং শব্দৰে চাই গৈ থাকক আৰু মই নকওঁ একো। এই নাই যোৱা হো মায়ে মোক আৰু আগত নাযাবি কৈ আছে। চবৰে ভয় লাগে নে? ভয় লাগে বোলে চবৰে। গছ গছনিখিনিও আছে, ওচৰলৈ যাব নিদিয়ে নহয়। নেযাওঁ বাৰু, খোলা হৈ আছে যিহেতু। নাজানাকে মই অকণমান ক্লিপটো ৰাখিছোঁ। কি ধুনীয়াকৈ মাৰ লগত সি খাই আছে। খাওক, হ'ব, পিছত আপোনালোকক আকৌ লগ পাম। আজি আপোনালোকৰ মাজলৈ যি পাৰোঁ সিমানখিনি মই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। এতিয়া দুপৰীয়া হৈছেগৈ। আজি ভাবিছোঁ ব্লগটো ডে'ৰ কাৰণে ইমানখিনিয়ে ঠিকেই হ'ব চাগে। যিখিনি মই কৰিলোঁ, থাকিলোঁ, মেলিলোঁ। বাকীটো আৰু আপোনালোকে জানেই, মই কেতিয়াও ব্ৰেকফাষ্ট কৰা, লাঞ্চ কৰা এইবোৰ বস্তু শ্বেয়াৰ নকৰোঁৱেই নিজৰ ব্লগত। ভাল নাপাওঁ মই ব্যক্তিগতভাৱে। আৰু মোৰ ঘৰত ক'ব গ'লে কোনেও সেইবোৰ বস্তু পচন্দ নকৰে। মোৰ হাজবেণ্ডেও নকৰে, মোৰ মা দেউতা কোনেও তেনেকৈ পচন্দ নকৰে। চ' মই ইমান বিশেষ সেইবোৰ ডিটেইলছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁগৈ। এটা কথা, যিখিনি পাৰিছোঁ সেইখিনিয়ে খুব ধুনীয়াকৈ আপোনালোকে ল'ব। আৰু লগতে মই আজি ভিডিঅ' হিচাপে ৰীল এটা দিলোঁ। আপোনালোকে সেইখিনিও কুহিপাত FB পেজটি আৰু ইউটিউব চেনেলটিত গ'লেও চাব পাৰিব। সেইখিনিয়ে। বাকী এতিয়া ব্লগটো আজি এইখিনিতে মই সামৰি দিছোঁ। অৱশ্যে মই ইভিনিঙত কি কৰোঁ বা নকৰোঁ সেই গোটেইখিনি বস্তু এটা নতুন ব্লগ হিচাপে নতুন ধৰণে আপোনালোকৰ মাজত কিমান পাৰোঁ কি নাই শ্বেয়াৰ কৰিম। আজিলৈ আহিছোঁ। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব ডেফিনেটলি কৰিব।